নমস্কাৰ ওয়াইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আজি আপোনালোক সকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ পিএম কিষাণ 20 নম্বৰ কিস্তি লৈ প্লে গতিকে যিবিলাক কৃষকে এতিয়ালৈকেও পিএম কিষাণৰ কেৱাইসি কৰা নাই যিবিলাক কৃষকে পিএম কিষাণৰ নিজৰ আধাৰ কাৰ্ডটো লিংক আছে না নাই সেইখিনি চেক কৰা নাই আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰা নাই তেওঁলোক সকলৰ কাৰণে বেয়া খবৰ আৰু তাৰ মাজত লৈ আহিছোঁ এটা সুখবৰ গতিকে যিবিলাক ভিউৱাৰ্ছে পিএম কিষাণ এপ্লাই কৰিছিল বা পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত তেওঁলোকৰ লিষ্ট আছে বা তেওঁলোকে পূৰ্বৰ পৰা পিএম কিষাণৰ পইচা পায় তেওঁলোক সকলৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' গতিকে সকলোৱে এই ভিডিঅ'টো সম্পূৰ্ণ চাবা নিশ্চয় আপোনালোকৰ হেল্পফুল হ'ব এই ভিডিঅ'ৰ জৰিয়তে পিএম কিষাণ 20 নম্বৰ কিস্তিৰ কাৰণে আমি সকলোৱে ইমান দিনৰ পৰা বাট চাই আছো আৰু সেইটোৰ কাৰণে আপোনালোক সকলৰ সুখবৰ আহিছে পিএম কিষাণৰ যেটো পইচা আছে সেইটো আপোনালোক সকলোৱে দেখিছে সামাজিক মাধ্যমত পাইছিলে যে এতিয়া 12000 টকা বছৰীয়া দিব গতিকে আপোনালোক সকলোৱে এতিয়া হ্যাপি এতিয়া এইবাৰ হয়তো অলপ এমাউন্ট বেছি পাব কিন্তু সেই এমাউন্টখিনি পাবৰ কাৰণে আপোনালোকৰ কৰণীয় কাম কি আছে যিবিলাক ফাৰ্মাৰ আছে তেওঁলোকৰ একাউণ্টত লেনদেন কম হয় তো একাউণ্টত কেৱাইসি লাগি যাব পাৰে সেই কাৰণে নিজৰ একাউণ্টত অলপ পৰিমাণে পইচা ৰাখি পেলাই আকৌ পইচাটো উঠাবলৈ চেষ্টা কৰিব লাগে নহলে একাউণ্টটো লক হৈ যাব পাৰে দুই নম্বৰ কথা হল যদি আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন এতিয়ালৈকে কৰিব পৰা নাই তেতিয়া হলে অতি সোনকালে কৰক যদি আপোনাৰ ঘৰৰ ওচৰৰ কোনোবা এজনে কৰিব পৰা নাই আপোনালোকে ডিস্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত যোগাযোগ কৰক তাতে সিএসসিৰ অপাৰেটৰ সকল বহি থাকে বা সিএসসিৰ অপাৰেটৰ সকলৰ লিংক থাকে পঞ্চায়তৰ লগত গতিকে সেই সিস্টেমত গৈ পেলাই জনাশুনা মানুহ এজনৰ ওচৰত গৈ পেলাই আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনটো অতি সোনকালে কৰক ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনটো নকৰিলে হয়তো আপোনাৰ পিএম কিষাণৰ 20 নম্বৰ কিস্তিটো নাপাব পাৰে এতিয়া কথা হল পিএম কিষাণৰ 20 নম্বৰ কিস্তিটো দিব কেতিয়া এতিয়ালৈকেও মই অফিচিয়েল ৱেবছাইট ভিজিট কৰিছো আজি ৰাতিপুৱা পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ এতিয়ালৈকে কোনো ধৰণৰ ডেট আহা নাই কিন্তু সকলোৱে এক্সপেক্টেশন কৰি আছে যে জুলাই মাহত আপোনালোকৰ পিএম কিষাণৰ 20 নম্বৰ কিস্তি দিব পাৰে কিন্তু ইয়াৰ ভিতৰত কিছুমান এনেকা আছে পিএম কিষাণৰ এই 20 নম্বৰ কিস্তিৰ লগত কিছুমানে 10000 টকাও পাব পাৰে 16000 টকাও পাব পাৰে আৰু 6000 টকাও পাব পাৰে কেনেকৈ পাব পাৰে মই কৈ আছো পূৰ্বতে যিবিলাকৰ লিষ্টত নাম এপ্ৰুভ হৈ আছিল একাউণ্টৰ প্ৰবলেমৰ কাৰণে তেওঁলোকৰ পিএম কিষাণৰ কিস্তিখিনি পোৱা নাই একেলগে জমা হৈ আছে গতিকে তেওঁলোকে এই কামখিনি 20 নম্বৰ কিস্তিৰ আগত যদি কৰি ৰাখে তেতিয়া হলে একেলগে তেওঁলোকৰ যিমানখিনি পইচা পেন্ডিং হৈ আছে সেইখিনি পইচা পাই যাব গতিকে এই কামখিনি বন্ধুসকল বা ভিউৱাৰ্ছসকল আপোনালোকে চাই আছে যদি এই ভিডিঅটো আপোনালোকে চেক কৰক এইখিনি চাওক চাই পেলাই আপোনালোকৰ এই কামখিনি কৰি ৰাখক আৰু এইটো কৰিবৰ কাৰণে একেবাৰে সহজ আপোনালোকে নিজৰ মোবাইলত গৈ পেলাই পিএম কিষাণ সাৰ্চ কৰি লব সাৰ্চ কৰি পেলাই অটোমেটিকলি আপোনালোকৰ লিংকত গৈ পেলাই তাত ক্লিক কৰি পেলাই আপোনালোকে বেনিফিচিয়াৰী লিষ্ট যেটো আছে সেই লিষ্টৰ নামটো আপোনালোকে চাই লব মই আপোনালোকক স্ক্ৰিনত তথাপিও দেখুৱাই দিছো কেনেকৈ আপোনালোকে চাব পাৰি অফিচিয়েল পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত যাব গৈ পেলাই তাতে আপোনালোকৰ ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে অটোমেটিক ড্যাশবোৰ্ডটো খোল হ'ব তাতে বেনিফিচিয়াৰী লিষ্ট এটা আছে লিষ্টত গৈ পেলাই আপোনালোকৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব আপোনালোকৰ ব্লক সিলেক্ট কৰিব ভিলেজখন সিলেক্ট কৰিব কৰাৰ লগে লগে গেট ৰিজাল্টত ক্লিক কৰাৰ লগে লগে অটোমেটিকলি আপোনালোকৰ নিজৰ পিএম কিষাণৰ অফিচিয়েল যেটো লিষ্ট আছে যে এপ্ৰুভ হোৱা লিষ্ট আছে সেই লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই পৰীক্ষা কৰি লওক গতিকে এই কামখিনি অতি সোনকালে কৰক যিবিলাক নতুন ফাৰ্মাৰ সকলে চাই আছে যিবিলাকে নতুনকৈ এপ্লাই কৰিছে তেওঁলোকৰ লিষ্টত নাম আহিছে না নাই আহা তেওঁলোকে কেনেকৈ চাব সেই সেম তেনেকা তেওঁলোকে গৈ পেলাই চাব পাৰিব চাই পেলাই আপোনালোকৰ লিষ্টত নাম আছে না নাই নিশ্চিত কৰক আৰু পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ কাৰণে ওয়েট কৰি থাকক প্ৰিয় ভিউৱাৰ্ছসকল আপোনালোক সকলোৱে নিশ্চয় এই কামখিনি কৰি ৰাখিব নহলে আপোনালোকৰ 20 নম্বৰ কিস্তিটো পোৱাত অসুবিধা হ'ব পাৰে ধন্যবাদ জ্ঞাপন কৰিছো সকলোকে আৰু ৰিকুৱেষ্ট কৰিছো যাতে আপোনালোকে তিনটা কাম কৰে এক নম্বৰ হল আপোনালোকৰ কেৱাইসি যদি নাই কেৱাইসি সম্পূৰ্ণ কৰক দুই নম্বৰ হল আপোনালোকৰ একাউণ্টৰ লগত যদি ডিবিডি লিংক নাই আধাৰ লিংক নাই তেতিয়া হলে এই কামখিনি কৰক আৰু 3 নম্বৰ হল আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনটো কৰা গতিকে মই প্ৰায় প্ৰত্যেক মাহতে আপোনালোকক এই বিষয় লৈ পেলাই এটা ভিডিঅ' বনাই আপোনালোকক জনাবলৈ চেষ্টা কৰো আৰু প্ৰত্যেক দিন পিএম কিষাণৰ যেটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত মই ভিজিট কৰি থাকো চাই থাকো যে আপোনালোকৰ 20 নম্বৰ কিস্তিৰ অফিচিয়েল খবৰটো কেতিয়া আহিব আৰু আপোনালোক সকলৰ কাৰণে সোনকালে প্ৰথমে লৈ আহিবলৈ চেষ্টা কৰিম গতিকে ওয়াইলেছ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যদি আপডেটটো আহে সকলোৰে আগত আপোনালোকক দিবলৈ চেষ্টা কৰিম ধন্যবাদ জ্ঞাপন কৰিছো সকলোকে থ্যাংক ইউ নেক্সট আৰু নতুন এটা ভিডিঅত লগ পাম থ্যাংক ইউ